বঙাইগাঁও জিলাৰ ৰঙাপানীৰ শিমলাবাৰীৰ সেনাবাহিনীৰ জোৱান আব্দুছ ছালামৰ নশ্বৰ দেহ ঘৰ আহি পোৱাৰ লগে লগে হুকাকুল পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে সেনাবাহিনীৰ সুবেদাৰ পদত কৰ্মৰত আব্দুছ ছালামৰ যোৱা 1 জানুৱাৰীত অৰুণাচল প্ৰদেশত কৰ্তব্য পালন কৰিবলৈ যাওঁতে পথ দুৰ্ঘটনাত মৃত্যু হয়। পথ দুৰ্ঘটনাৰ পিছত চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। গাড়ীৰ ব্ৰেক ফেইল হৈ এজনৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো জোৱানৰ গুৰুতৰভাৱে আহত হৈ আৰু আব্দুছ ছালাম সেনা জোৱান আছিল। আজি পুৱতি নিশা সেনা জোৱানজনৰ নশ্বৰ দেহ ঘৰলৈ লৈ আহে। পুৱা প্ৰায় 11 বজাত ইছলামিক নীতি নিয়ম মতে জানাজা সম্পূৰ্ণ হ'ব। পত্নী, 2টি সন্তান তথা অসংখ্য গুণমুগ্ধক এই সংসাৰত এৰি থৈ যায়। যোগী ঘোপাৰ পৰা মনিৰুল ইছলামৰ ৰিপৰ্ট, অনলাইন নিউজ আছাম। একদম ভয় পাব না তেওঁৰ নাম আছিল আব্দুছ ছালাম। তেওঁ আমাৰ ৰঙাপানী এই অঞ্চলৰ এজন বিশেষ ভদ্ৰ মানুহ আছিল। তেওঁ সৈনিকত কাম কৰিছিল, আৰ্মি বিভাগত। যোৱা 1 তাৰিখে আমি হঠাৎ শুনা পালোঁ যে তেওঁ ডিউটিত যোৱা অৱস্থাতে তেওঁৰ গাড়ী এক্সিডেণ্ট হয়। এক্সিডেণ্ট হৈ তেওঁ মানে হস্পিটেলতো লৈছিল, ডিফেন্সৰ মানুহখিনি হস্পিটেলত লৈছিল। লোৱাৰ পিছত তেওঁ মানে তাতে হস্পিটেলতে মৃত্যু হোৱা বুলি আমি এইখিনি গম পাইছোঁ। ল'ৰাজন আমাৰ এই অঞ্চলৰে ল'ৰা আছিল। আমাৰ অতিকৈ দুখ লাগিছে, কাৰণ আমাৰ এই অঞ্চলৰ এজন খুব ভদ্ৰ, মানে আমাৰ সমাজৰ লগত মিলি থকা এজন ল'ৰা আছিল। তেওঁ যেতিয়া আহিছিল আমাৰ সমাজৰ মানুহৰ লগত তেওঁ মানে সামাজিক যিবিলাক কাম সেইবিলাক কামৰ লগতো জড়িত থাকিছিল। আমি দুখ প্ৰকাশ কৰিছোঁ। মানুহজন ঢুকোৱাত আমাৰ খুব মানে দুখ লাগিছে। ডেড বডিটো লৈ আহিলে, লৈ অহাৰ পিছত ইয়াতে যিখিনি ডিফেন্সৰ যিখিনি কাম থাকে তেওঁলোকৰ সেইখিনি কৰিলে। এতিয়া বাকী আমাৰ ইছলামিকভাৱে যিখিনি কাম সেইখিনি কৰা হৈ আছে।